Okay then guys, good evening. Class to start কৰো আজি। সবে শুনা পাই আছে নে মোক? পাইছো। ওকে, ঠিক আছে। দেন আমি কাইলে শিকিছিলো কিমানলৈকে? ট্ৰেডিং ষ্টাইললৈকে আমি কাইলে শিকি গৈছিলো। ওকে, তো এতিয়া তোমালোকে যাক মই কোশ্চেন কৰিম ই আনসাৰ কৰিবা, ঠিক আছে? কৌশিক কৌশিক আৰু দেখুৱা হেল্ল' উম হেল্ল' গম শুনা পাইছো মই। মোক হা কোৱাচোন, ইনভেষ্টমেন্ট কাক কয়? ইনভেষ্টমেন্ট দাদা কাক ইনভেষ্টমেন্টটো কয়? দাদা হ'ল আমাৰ ইনভেষ্টমেন্ট বস্তুটো হ'ল মানে দুটা টাইপৰ থাকে, এটা লং টাৰ্ম থাকে, এটা শৰ্ট টাৰ্ম থাকে দাদা। হুম হেল্ল' মানে ধৰ আপোনাৰ বুজি তোমাৰ ধৰ লং টাৰ্ম মানে ধৰ মই আজি কিনিলো ধৰ হেল্ল' শুনা হেল্ল' পাই আছো, কোৱা। শুনা হেল্ল' পাইছো মই, কোৱা। মানে মোৰ অলপ গায়ব হৈ গল। চলো ঠিক আছে, কৌশিক বাদ দিয়া। কোনে কব? গৌৰৱ দত্ত, ইনভেষ্টমেন্ট কাক কয়? হেল্ল' হেল্ল' দাদা শুনি পাইছে? তোমালোকে হেল্ল' মই শুনা পাই আছো, তুমিতো গায়ব হৈ হেল্ল' গৈছিলা। নাই নাই দাদা, হোৱা নাই মানে মোৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। মই য'ত থাকো মানে তাতে নেটৱৰ্কৰ বহুত প্ৰব্লেম, এয়াৰটেল জিঅ'। হয় না, আচ্ছা মানে লং ঠিক আছে, টাৰ্মত থাকে ঠিক। এটা আৰু এটা শৰ্ট টাৰ্মত। ওকে হেল্ল' ওকে, বুজি দাদা পাইছো। মানে বুজি পাই, তুমি অ মিউট কৰা, তুমি মিউট কৰা। মই বেলেগক কোশ্চেন কৰি আছো। গৌৰৱ দত্ত, শুনা পাই আছা? গৌৰৱ দত্ত, গৌৰৱ দত্ত। ফাৰ্ষ্ট অফ অল তোমালোকে মোৰ মাতটো শুনা পাই আছে নে নাই? পাই আছো দাদা। পাই আছো স্যার, পাই আছে? পাই আছো দাদা। ওকে ওকে ওকে, ঠিক আছে। তেনেহলে গৌৰৱ দত্তই শুনা নাই চাগে। আচ্ছা ঠিক আছে, দেন মোক কোনে আনসাৰ কৰিব? প্ৰীতম শৰ্মা, দাদা ইনভেষ্টমেন্ট কাক কয়? দাদা ইনভেষ্টমেন্ট মানে ষ্টকৰ ওপৰত ইনভেষ্ট কৰা এইটো। ষ্টকৰ ওপৰত ইনভেষ্ট কৰাক আমি ইনভেষ্টমেন্ট বুলি কওঁ, বা বহুত শৰ্ট টাৰ্ম শৰ্টত লং আনসাৰ টাৰ্ম দিব পাৰো। ইনভেষ্টমেন্ট কৰিব পাৰো। হুম আহ, মানে ইনভেষ্টমেন্টৰ ওকে, দুটা টাইপ থাকে, শৰ্ট টাৰ্ম লং টাৰ্ম। নাই নাই, যদি আমি মই এবছৰৰ টাইপ ওপৰত কৰো এইটো। মই ওকে টাইপ ওকে খোজা নাই দিয়া, ঠিক আছে, হ'ব দিয়া। ইনভেষ্ট ইনভেষ্টমেন্ট কাক কয় সুধিছো, মই আৰু এবাৰ ক্লিয়াৰ কৰি দিওঁ। ইনভেষ্টমেন্ট তাক কয় যদি কোনোবা এটা কোম্পানী, ঠিক আছে, কোম্পানীৰ আমি শ্বেয়াৰ বাই কৰো। ওকে, বাই কৰাৰ পিছত আমি সেইটো কি কৰো, আমি হোল্ড কৰি থৈ দিওঁ এনেকুৱা এটা পাৰ্পজত, যে আমি এইটো বহুত দিনৰ কাৰণে হোল্ড কৰিব পাৰো, বা আমি কম দিনৰ কাৰণেও হোল্ড কৰিব পাৰো। ঠিক আছে, বুজি পালা? এটা এনেকুৱা এটা পাৰ্পজত আমি হোল্ড কৰো যাতে আমি এটা চাৰ্টেন এমাউন্ট অফ আমি এটা ইন্টাৰেষ্ট এক্সপেক্ট কৰো তাৰ পৰা, মানে এটা আশা কৰো আমি ইন্টাৰেষ্ট। ওকে, যেনেকুৱা মই ভাবি যদি যে মই এতিয়া কি কৰিম, 20,000 টকা এটা মোৰ যাতে আছে, মই কি কৰিম, মই ইনভেষ্ট কৰিম। দেন তাৰ মানে কি, তাৰ মানে এইটো যে মই এনেকুৱা কিবা এটা কৰিব বিচাৰি আছো, যে এটা কোম্পানী আছে, কোম্পানীটোত মই পইচা লগাই কেনে থৈ দিছো, আৰু এটা আশাত থৈ আছো যে 3 মাহ হওক, 4 মাহ হওক, বা এবছৰ হওক, 5 বছৰ হওক, যে মই এটা এনেকুৱা এটা এক্সপেক্টেশন ৰাখিছো যে যাতে মই কিবা এটা ৰিটাৰ্ণ পাওঁ। মোৰ 20,000 টকাটো যাতে লাহে লাহে গ্ৰ' হৈ কেনে যাতে কমচে কম 25,000 টকা হৈ যাওক, বা 30,000 টকা হৈ যাওক, এনেকুৱা এটা এক্সপেক্টেশন ৰাখি কেনে আমি যোনটো পইচা ঢালো সেইটোক আমি ইনভেষ্টমেন্ট বুলি কোৱা হয়। ঠিক আছে, এইটো আছিলে তাৰ এক্সপ্লেনেশ্যনটো। এইটো এনেকুৱা যদি তোমালোকে কব পাৰা, তেতিয়াহে মই গম পাম যে য়েছ তোমালোকে বুজি পাইছা। ঠিক আছে, ওকে।
এতিয়া মোক কোনে ক'ব? তাস্কিৰ ছাৰে ক'ব এতিয়া হয় সমৰ। যে আমি বাদ দিয়াম কেই প্ৰকাৰৰ ট্ৰেডিং থাকে, ট্ৰেডিং কেই প্ৰকাৰৰ? ট্ৰেডিং আমাৰ এটাটো হৈ গ'ল স্কেলপিং ইন্ট্ৰাডে ভিতৰত, আৰু হুম, ডে ট্ৰেডিং, আৰু ডেলিভাৰীৰ হুম, ভিতৰত BTST আৰু সুইং ট্ৰেডিং। আচ্ছা ঠিক আছে। দেন BTST কাক কোৱা হয়? যোনটো ষ্টক আমি আজি কিনি পেলাই আজি হোল্ড কৰি অহাকালি বিক্ৰী কৰি দিম, বাই টু ডে হুম, চেল টুমৰো, সেইটো BTST। বাই টুডে চেল টুমৰো, সেইটোক আমি BTST বুলি কওঁ। এণ্ড স্কেলপিং কাক কয়? স্কেলপিংটো আমি যেতিয়া ষ্টকটো কিনি পেলাই 15 মিনিটৰ ভিতৰত যদি বিক্ৰী কৰি দিওঁ, হুম, মানে ইন্ট্ৰাডেতে, আৰু তেতিয়া সেইটো 0 to 15 মিনিটছৰ ভিতৰত যদি মই ট্ৰেডটো লৈ পেলাই যদি কমপ্লিট কৰি দিওঁ, সেইটো স্কেলপিং বুলি ক'ব। সেইটোক আমি স্কেলপিং বুলি কওঁ, ৰাইট। ঠিক আছে, ভেৰি গুড। অকে দেন এইটো এটা কি আছিলে, এটা সৰু এটা কুৱেশ্যন আনচাৰ এটা ছেশ্যন হয়, যাতে আমাৰ ভিতৰত আমি কাইলে দুদিন কি শিকিছো তাৰ ওপৰত ডিপেণ্ড কৰি কেনে আমি কি কৰিম, এতিয়া নেক্সট ক্লাছবোৰ আৰম্ভ কৰিম। ঠিক আছে, যাতে ৰিভিজনটো হৈ থাকক। এতিয়া এইটো নাভাবিবা বহুত মানুহক মই কুৱেশ্যন সোধা নাই, এইটো নাভাবিবা যে মই তোমালোকক গুৰুত্ব দিয়া নাই। এতিয়া চবকে কুৱেশ্যন খুজি থাকিলে টাইম গুচি যাব। ঠিক আছে, বাকী এনেকে ৰোটেশন হৈ থাকিব কুৱেশ্যনৰ। আজি হয়তো সিহঁতক সুধিছো, কাইলে হয়তো মই বেলেগক সুধিম। তো চবে ৰেডি থাকিবা আনচাৰৰ কাৰণে, মানে আনচাৰ দিবৰ কাৰণে। চ' আজিৰ টপিকটো কি হ'ব? আজিৰ টপিকটো অলপ বেলেগ, অলপ ইণ্টাৰেষ্টিং হ'ব। কাইলে আমি কি শিকিছিলো? কাইলে এটা ট্ৰী বনোৱা শিকিছিলো, ৰাইট? এটা ট্ৰী, মানে কোনটোৰ পিছত কোনটো আহে আৰু কোনটোক আমি কি বুলি কওঁ। অকে, এতিয়া আমি লাহে লাহে কি কৰো, ইনভেষ্টিংটো আমি গম পাই গলো। ইনভেষ্টমেণ্ট এটা বেলেগ এটা কি হৈ যায়, বেলেগ এটা মানে চেক্টৰ হৈ গ'ল, বেলেগ এটা ভাগ এটা হৈ গ'ল, যে যোনটোক আমি ইনভেষ্টমেণ্ট বুলি কওঁ। আৰু তাৰে মাজতে আৰু এটা মানে মই তোমালোকক কৈ দিওঁ, ঠিক আছে? এটা মই নাম নলওঁ, এজনে মোক সুধিছিলে, বাট এইটো মই চবকে কওঁ এটা কথা, আৰু তোমালোকৰ সেইটো বস্তুটো জানি ৰখাটো বহুত দৰকাৰ। এতিয়া কোনোবাই মোক সোধে, ঠিক আছে, বহুতে সোধে মোক, অকে, যে দাদা এটা এনেকুৱা এটা ষ্টক কৈ দিয়ক যোনটো মোক 5 বছৰত ভাল ৰিটাৰ্ণ দিব, বা এনেকুৱা এটা ষ্টক কৈ দিয়ক, এতিয়া কোনটো ষ্টক কিনিলে ভাল হ'ব। তো ষ্টকৰ এডভাইচ মোৰ পৰা বহুতে ল'ব ট্ৰাই কৰে, ঠিক আছে? মই ইচ্ছা কৰিলে ক'ব পাৰো, বাট মই নকওঁ, কাৰণ সেইটো সেবি গাইডলাইনছৰ আণ্ডাৰত নাহে, প্ৰথম কথা। ঠিক আছে, এইটো সেবি গাইডলাইনছৰ আণ্ডাৰত নাহে। দেটছ ৱাই মই ষ্টক ৰিকমেণ্ড কেতিয়াও কৰিব নোৱাৰো। তো গাইজ, তোমালোকৰ এটাই ৰিকুৱেষ্ট থাকিব মোৰ, যে তোমালোকে মোক কেতিয়াও সেইটো নুসুধিবা যে কোনটো ষ্টক বাই কৰিব লাগে, ঠিক আছে? বিকজ মই সেবি ৰেজিষ্টাৰ্ড নহয়, মই সেবি মানে ৰেকগনাইজ মই ৰিচাৰ্চ এনালাইচিছ নহয়, ঠিক আছে? জাষ্ট এক্সপিৰিয়েঞ্চ আছে সেইখিনিয়ে, আৰু মই সেইটো ক'বও নোৱাৰো কেতিয়াও কাকো যে কোনটো ষ্টক বাই কৰিব লাগে। মই জানিলেও মই ক'ব নোৱাৰো, আচ্ছা? আৰু তোমালোকেও কেতিয়াও কাকো নকবা যে কোনটো ষ্টক কিনিব লাগে, কোনটো ষ্টক কিনিব নালাগে, নহলে পিছত গৈ কিনে কি হ'ব বহুত ডাঙৰ। কাৰণ আজিকালি সেবিয়ে এইবোৰৰ ওপৰত বহুতখিনি ৰেষ্ট্ৰিকশ্যন লৈ আহিছে, আৰু লৈ অহাটো ভাল, ঠিক আছে না? তো সেইটোৱে, তো সেইখিনি ৰিকুৱেষ্ট আছিলে, আশা কৰিছো তোমালোকে চবে বুজি পাইছা। তো আজিৰ ক্লাছটো, এতিয়া আমি আজিৰ টপিকটো আৰম্ভ কৰো। আজিৰ টপিকটোত এটা নতুন বস্তু আমি শিকিম, অকে? ইনডেক্স, ঠিক আছে? এতিয়া তোমালোকে ক'বা যে এইটোতো নতুন বস্তু এটা গম পাই গলো, ইনডেক্স কি হয়? যোনে যোনে জানাতো জানা, আৰু যোনে যোনে নাজানা দেন আজি শিকি ল'বা ইনডেক্স। এই যে ট্ৰিটো কিন্তু কমপ্লিট হোৱা নাছিলে, অকে? বাট আজি এটা কি হ'ব, নতুন এটা ট্ৰি আৰম্ভ হ'ব। ইনডেক্স কাক কয়? ইনডেক্স কাক কয়? তো ইনডেক্সটো জানাৰ আগতে আমি সেইখিনি বস্তু জানিব লাগিব যে আমাৰ NSE BSE, ঠিক আছে, আমাৰ ইণ্ডিয়াত বহুত কেইটা কোম্পানী ষ্টক মাৰ্কেটত কি হৈ আছে, ৰেজিষ্টাৰ্ড হৈ আছে, NSE BSE ৰেজিষ্টাৰ হৈ আছে, অকে? মানে মোটামুটি তুমি ধৰি লোৱা মানে 5000 এবভ বুলি ক'ব পাৰি, একজেক্ট আমি সেইটো ক'ব নোৱাৰিম, ঠিক আছে? তো
তো 5000 এবভ কি আছে কোম্পানী লিস্টেড আছে ষ্টক মাৰ্কেটত ঠিক আছে এতিয়া এটাতো হৈ গ'ল কি এটা হৈ গ'ল যে আমি সিঙ্গেল এটা ষ্টক আমি বাই কৰিলো সেল কৰিলো ঠিক আছে এইটো হৈ গ'ল কি এইটো হৈ গ'ল আমাৰ ইনভেষ্টমেন্ট বা ট্ৰেডিং যি হোক ঠিক আছে আমি সিঙ্গেল কে কৰিলো আৰু মার্কেটত কি থাকে জানা না এটা ইন্ডেক্স থাকে ইন্ডেক্স মানে কি হয় ইন্ডেক্স মিন্স মই তোমালোকক এইখিনিয়ে ক'ব পাৰিম মানে বুজাবৰ কাৰণে একদম ইজি ভাষাত ইন্ডেক্স হৈ গ'ল এটা গ্ৰুপ ষ্টকৰ গ্ৰুপ ঠিক আছে যেনেকে মই যে ক্লাছ কৰাৰ কাৰণে তোমালোকক সবকে কি কৰিছো এটা গ্ৰুপত এড কৰা আছে না নাই সব বেলেগ কি হয় সব বেলেগ জেগাৰ হয় কোনোবা হয়তো নলবাৰীত আছে কোনোবা হয়তো গুৱাহাটীত আছে কোনোবা হয়তো শিৱসাগৰত আছে কোনোবা হয়তো ডিব্ৰুগড়ত আছে তিনচুকীয়াত আছে যোৰহাটত আছে সব বেলেগ মানুহ ৰাইট আৰু সব বেলেগ মানুহ কি হৈ আছে এটা গ্ৰুপত এড হৈ আছে ওকে এটা গ্ৰুপত এড হৈ আছে তো সেম বস্তু ইন্ডেক্সটো হৈ গ'ল ষ্টক মাৰ্কেটৰ এটা গ্ৰুপ এটা ইন্ডেক্স তোমালোকে এনেকে দেখা পাবা ইন্ডেক্স এইবোৰক ইন্ডেক্স বুলি কয় যেনেকে তোমালোকে নাম শুনিছা চাগে নিফটি 50 ঠিক আছে ব্যাংক নিফটি ফিন নিফটি ঠিক আছে সেন্সেক্স মিড ক্যাপ নিফটি ওকে আৰু বহুত আছে ব্যাংক এক্স বুলি আছে ওকে তো এইবোৰক আমি কি বুলি কওঁ জানানে এইবোৰক আমি কওঁ ইন্ডেক্স বুলি কওঁ আমি এইবোৰ হৈ গ'ল ইন্ডেক্স ঠিক আছে ইয়াতে কি আছে ইন্ডেক্স মানে কি ইন্ডেক্স কি হয় এতিয়া যেনেকুৱা ইন্ডেক্স মানে হৈ গ'ল এটা গ্ৰুপ য'ত ষ্টক কি হৈছে কোম্পানী ষ্টক এড হৈ আছে কিছুমান কোম্পানী মিলি কিনে সব কোম্পানী নহয় কিছুমান ভাল কোম্পানী যেটা ভাল পারফর্ম কৰি আছে ঠিক আছে মার্কেট লিডার হয় যেবোৰ তো সেইবোৰ কোম্পানীয়ে কি কৰিছে মিলি কেনে এটা গ্ৰুপ বনাই ৰাখিছে সেইটোক আমি ইন্ডেক্স বুলি কওঁ যেনেকুৱাকে আমি যদি নিফটি 50 ক'বলৈ যাওঁ নিফটি 50 তাৰ মানে হৈ গ'ল ইয়াতে কি হৈছে ইয়াতে 50টা কোম্পানী মিলি কেনে এটা গ্ৰুপ বনাই থৈছে বেলেগ সেক্টৰৰ ঠিক আছে বেলেগ সেক্টৰৰ এটা গ্ৰুপ বনাই থোৱা হৈছে আৰু সেই গ্ৰুপটোৰ এটা ভ্যালু দিয়া হৈছে এটা ভ্যালু ওকে যেনেকুৱাকে মই এতিয়া দেখাই দিওঁ তোমালোকক চোৱা চোৱা ইন্ডেক্সৰ নাম আহিছে নিফটি 50 নিফটি ব্যাংক ফিন নিফটি সেন্সেক্স মিড ক্যাপ নিফটি সিলেক্ট নিফটি নেক্সট 50 নিফটি 100 নিফটি মিড ক্যাপ 100 S&P BSE 100 এইবোৰ কি এইবোৰ হৈ গ'ল ইন্ডেক্স ঠিক আছে এতিয়া যদি মই নিফটি 50 ক্লিক কৰো ক্লিক কৰি কেনে তাৰ ওভাৰভিউত যাও ঠিক আছে ওভাৰভিউত গলে এই চোৱা ইয়াতে লিখা আছে নিফটি 50 কোম্পানিজ মানে এইটো গ্ৰুপত নিফটি 50 যোনটো ইন্ডেক্স হয় সেই ইন্ডেক্সৰ গ্ৰুপত কোনটো কোম্পানী আছে আমি এটা চাব পাৰিম কি কোম্পানী আছে চোৱা ৰিলায়েন্স ইণ্ডাষ্ট্ৰি আছে টাটা কনসালটেন্সি সার্ভিস আছে HDFC ব্যাংক আছে ICICI ব্যাংক ভারতী এয়ারটেল স্টেট ব্যাংক অফ ইন্ডিয়া ইনফোসিস ITC ঠিক আছে তাৰপিছত নেক্সট চোৱা ইয়াতে আৰু কিমান কোম্পানী এনেকৈ 50টা কোম্পানী মিলিছে ইয়াত ঠিক আছে 50টা কোম্পানী মিলি কেনে কি কৰিছে এটা গ্ৰুপ ক্ৰিয়েট কৰিছে ওকে এটা গ্ৰুপ ক্ৰিয়েট কৰিছে গ্ৰুপ কৰি কেনে সেই গ্ৰুপটোৰ নাম কি দিছে নিফটি 50 যেনেকৈ মই মোৰ গ্ৰুপৰ নাম দিছো 13 মে বেচ বুলি ঠিক না তো এনেকৈ সেইটোৰ গ্ৰুপৰ নাম কি দিছে নিফটি 50 বুলি দিয়া হৈছে মানে ইয়াতে 50টা কোম্পানী এড হৈ আছে আৰু সেই এড যে হৈ আছে তাৰ এটা ভ্যালু বৰ্তমান চলি আছে দিয়া হৈছিল এটা ভ্যালু এতিয়াও বৰ্তমান ভ্যালু চলি আছে কি ভ্যালু চলি আছে এটো 22,255 মানে 0.55 এইটো এটা ভ্যালু দিয়া আছে ওকে সেম এনেকুৱা কি আছে এনেকুৱাকে তোমাৰ
বেংক নিফটি দিয়া আছে, এই চোৱা বেংক নিফটি। ওকে, বেংক নিফটিটো কি আছে, কিছুমান বেংক, ঠিক আছে, কিছুমান বেংক কি হৈছে ইয়াতে এড হৈ আছে, যেনেকুৱা 12টা বেংক এড হৈ আছে। এইটো চোৱা, HDFC বেংক, ICICI বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, এক্সিছ বেংক, কোটাক মহিন্দ্ৰা বেংক, পাঞ্জাব নেশ্যনেল বেংক, বেংক অফ বৰোডা, ইণ্ডাচিয়ান বেংক, IDFC ফাৰ্ষ্ট বেংক, AU স্মল ফাইনেন্স বেংক, ফেডাৰেল বেংক, বন্ধন বেংক, ঠিক আছে। এইকেইটা বেংক কি হৈ আছে, এইকেইটা বেংকে মিলি কেনে এটা গ্ৰুপ বনাইছে, ঠিক আছে। সেই গ্ৰুপটোক আমি কি বুলি কৈছো, এই গ্ৰুপটোক আমি নিফটি বেংক বুলি কৈছো। আৰু এই গ্ৰুপটোৰ এটা কি আছে, এটা ভ্যালু চলি আছে। গ্ৰুপটোৰ ভ্যালু কি, 47,687.45। ওকে, তো এনেকুৱাকে কি আছে, এনেকুৱাকে সব কেইটা, এই যে ফিন নিফটি হৈ গ'ল, ফিন নিফটিত কি আছে, ফাইনেন্স কোম্পানী কিছুমান ইয়াতে মিলি কেনে গ্ৰুপ বনাই ৰাখিছে। সেনসেক্সত কি আছে, বিএসসিৰ, সেনসেক্সত কি, বিএসসিত যে কেইটা ষ্টক ৰেজিষ্টাৰ হৈ আছে, সেই কেইটা ষ্টক, ঠিক আছে, ষ্টক মানে কোম্পানী, সৰি, সেই কেইটা কোম্পানী মিলি কেনে এটা কি কৰিছে, এটা গ্ৰুপ বনাইছে, আৰু সেই গ্ৰুপটোক আমি কি বুলি কওঁ, সেনসেক্স বুলি কওঁ। মিড ক্যাপ নিফটি মানে যেকেটা তোমাৰ মিড ক্যাপিটালাইজেশনৰ আন্ডাৰত কোম্পানী পৰে, সেই কোম্পানী কেইটা মিলি কেনে কি কৰিছে, এটা গ্ৰুপ ক্ৰিয়েট কৰিছে, সেই গ্ৰুপটোক কি কোৱা হয়, মিড ক্যাপ নিফটি বুলি কোৱা হয়, ঠিক আছে। আৰু সেই কেইটা মানে কি, এই গ্ৰুপ কেইটাকে আমি কি বুলি কওঁ, ইন্ডেক্স বুলি কওঁ। গাইজ ক্লিয়াৰ হৈছে এইখিনি বস্তু? কাৰোবাৰ কিবা ডাউট? কাৰোবাৰ যদি কিবা ডাউট আছে মোক ক'ব পাৰা। এই নম্বৰ যোনটো আপুনি ক'লে 22,000 বা 47,000, এইটো কি হয় মানে এইটো? এইটো এটা ভ্যালু হয়, এটা ভ্যালু দিয়া হৈছে। যেতিয়া এইটো ষ্টাৰ্ট হৈছিলে, ষ্টাৰ্ট হোৱা টাইমৰ পৰা এটা ভ্যালু তাৰ দিয়া হৈছে, ঠিক আছে। সেই ভ্যালুটোৱে কি হয়, আপ এণ্ড ডাউন হয়। বুজি পালে? তো সেইটোৱে কথা, সেই ভ্যালু কেইটা কি হয়, আপ এণ্ড ডাউন হয়। যেনেকুৱাকে ধৰি লওক, সেই ভ্যালুটো বোলে যেতিয়া ষ্টাৰ্ট হৈছিলে, যেতিয়া সানসেক্স ষ্টাৰ্ট হৈছিলে, তেতিয়া হয়তো সেই ভ্যালুটো দিয়া হৈছিলে বোলে 5,000 বা 1,000 দিয়া হৈছিলে। ওকে, তাৰপিছত এইটো কি হৈছে, বাঢ়িছে, আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, আপ এণ্ড ডাউন হৈ গৈছে। এতিয়া এই কোশ্চেনটোৰ পৰা এটা কোশ্চেন ক্ৰিয়েট মানে ওলাই আহে, যে সেইটো আপ এণ্ড ডাউন কিয় হয়, সেইটো আপ এণ্ড ডাউন কিয় হয়, কোনোবাই ক'ব পাৰিবা এইটো আপ এণ্ড ডাউন কিয় হয়? এইবিলাক কোম্পানী যিখিনি লিষ্টেড হৈ আছে সেই ইণ্ডেক্সৰ আণ্ডাৰত, তেখেতসকলৰ যদি শ্বেয়াৰ প্ৰাইচটো বাঢ়িছে, চাগে ভেলুটো বাঢ়িব, আৰু শ্বেয়াৰ প্ৰাইচ কমিলে ভেলুটো কমিব। শ্বেয়াৰ প্ৰাইচ কমি গ'লে, ওকে, ঠিক আছে। তো সেই একদম ৰাইট কথা। সেইটোকে মই অলপ মডিফিকেশ্যন কৰি কেনে কওঁ, একেটা কথাই কম, মই অলপ মডিফিকেশ্যন কৰি কম, আৰু অলপ যাতে চবে বুজি পাওঁ এনেকে হিচাপত কম। এতিয়া ইণ্ডেক্স কি হয়, ইণ্ডেক্স কাৰ ৰিফ্লেকশ্যন হয়, ইণ্ডেক্স কাৰ ৰিফ্লেকশ্যন হয়, ইণ্ডেক্স কাৰ ৰিফ্লেকশ্যন হয়? ষ্টক মাৰ্কেটৰ। হা, কোম্পানী বিলাকৰ। ইয়েছ, ইণ্ডেক্স হৈ গ'ল কোম্পানী বিলাকৰ ৰিফ্লেকশ্যন, ঠিক আছে। এতিয়া যদি মই কি কৰো, নিফটি 50 ধৰি লওঁ, নিফটি 50 ধৰি লওঁ মই, এতিয়া নিফটি 50 কাৰ ৰিফ্লেকশ্যন হ'ব? সেই 50টা কোম্পানী, নিফটি 50ৰ ভিতৰত যে 50টা কোম্পানীজ আছে, সেই কোম্পানীজৰ ৰিফ্লেকশ্যন হয়, ঠিক আছে। এতিয়া ৰিফ্লেকশ্যন কিয় বুলি কৈছো, তাৰ এটা এক্সাম্পল মই দিওঁ। যেনেকুৱাকে ধৰা, এটা কোম্পানী আছে, এটা কোম্পানী, সেই কোম্পানীটোৰ মই কি হয়, মই টিম লিডাৰ হয় ধৰি লোৱা, আৰু তোমালোকে কি হয়, মোৰ এক্সিকিউটিভ হয়, ঠিক আছে, তোমালোকে চবে মোৰ এক্সিকিউটিভ, আৰু চবকে মই কি কৰিছো, টাৰ্গেট দি থৈছো, যে তুমি দুটা সেল কৰিবা, তুমি 5টা সেল কৰিবা, তুমি 10টা সেল কৰিবা, ঠিক আছে। চবকে মই টাৰ্গেট দি থৈ দিছো, বা চবকে একেটা টাৰ্গেটে দিছো, যে চবে কি কৰিব লাগিব, সেইটো প্ৰডাক্ট 5টাকে সেল কৰিব লাগিব, 5টাকে কি কৰিব লাগিব, সেল কৰিব লাগিব। ওকে, এতিয়া যদি চবে যদি 5টাকে সেল কৰে, দেন মোৰ
চেলিং পাৰফৰমেন্স মানে মোৰ যোনটো কামৰ পাৰফৰমেন্সটো আছে পাৰফৰমেন্সটো ভাল হ'ব নে বেয়া হ'ব কি হ'ব সবে যদি ভাল কাম কৰে দেন মোৰ গ্ৰোথ হ'ব নে মই ডাউনত আহি যাম কি হ'ব গ্ৰোথ হ'ব গ্ৰোথ হ'ব গ্ৰোথ হ'ব গ্ৰোথ হ'ব ৰাইট অ তো সেইটোৱে কথা অ নিফটি ফিফটিৰ এটা ভ্যালু আছে তাৰ ভিতৰত 50টা কোম্পানী আছে সেই 50টা কোম্পানীৰ পৰা যদি সবকেইটা কোম্পানীয়ে ভালকে কাম কৰে ঠিক আছে ভাল কাম মিন্স কি তাৰ যদি শেয়ার ভ্যালু সবকেইটা কোম্পানীৰ যদি শেয়ার ভ্যালু যদি আপ হৈ গৈ থাকে ঠিক আছে দেন কি হ'ব ইনডেক্সৰ যোনটো ভ্যালু আছে যোনটো মই ভ্যালু দেখাইছিলো ইনডেক্সৰ ওকে এটা ভ্যালু দেখাইছিলো না ইনডেক্সৰ মই তেনেকৈ এইটো ভ্যালু এটা এই ভ্যালুটো কি হ'ব লগে লগে আপ হৈ গৈ থাকিব ঠিক আছে আৰু যদি সেই ষ্টক কেইটা যদি ভালকে পারফর্ম কৰিব পাৰা নাই ধৰি লোৱা সেই ষ্টক কেইটা ভালকে পারফর্ম কৰিব পাৰা নাই সব বোলে ডাউনত আহি আছে সবৰ প্ৰাইস এনেকৈ ডাউনৰ পিনে আহি আছে সবৰ প্ৰাইস যদি ডাউনৰ পিনে আহে দেন কি হ'ব ইনডেক্সৰ ভ্যালুটো কি হ'ব সেইটোও ডাউনৰ পিনে আহি থাকিব সেই কাৰণে ইনডেক্সৰ ভ্যালুটো আপ এন্ড ডাউন হৈ গৈ থাকে আৰু সেইটো ডিপেন্ড কিহৰ ওপৰত কৰে সেইটো ডিপেন্ড কৰে যে মার্কেট সেই ইনডেক্সৰ ভিতৰত সেই পার্টিকুলার ইনডেক্সৰ ভিতৰত যিমান কেইটা স্টক আছে কোম্পানিজ আছে ঠিক আছে সেই কোম্পানিজৰ পারফরমেন্সৰ ওপৰত ইনডেক্সৰ ভ্যালু আপ এন্ড ডাউন হয় ক্লিয়ার গাইস এইখিনিলৈকে কাৰোবাৰ কোশ্চেন কিবা ডাউট এইখিনিলৈকে ওকে তো মই আগবাঢ়ো তো কি থাকে এটুক আমি ইনডেক্স বুলি কওঁ আৰু ইনডেক্স কিয় আপ এন্ড ডাউন হয় আমি আজি কি কৰিলো গম পাই ওকে এতিয়া সব কেটা ইনডেক্সৰ যিমান কেটা ইনডেক্স আছে সব কেটা ইনডেক্সৰ কি আছে জানানে এটা এক্সপাইরি ডেট আছে যেনেকুৱাকে মানুহ যদি জন্ম লয় সি মৰি যায় ৰাইট হেনেকুৱাকে ইনডেক্সৰো কি থাকে এক্সপাইরি ডেট থাকে ওকে যেনেকুৱাকে আমি যেতিয়া আমি স্কুলত শিকিছিলো যদি আমি কওঁ যে এসপ্তাহত কেইটা বাৰ থাকে আমি কি কওঁ 7টা বাৰ থাকে যদি কওঁ কি আমি কি বুলি কওঁ সানডে মানডে টিউজডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে হয় না আমি এনেকুৱাকে কওঁ নাকি বেলেগ কিবাকে কোৱা নেকি এটুৱে কোৱা না সবে সেইটোৱে কওঁ আমি হয় না তো এতিয়া এই সানডে মানডেটো আমি অলপ বেলেগ ষ্টাইলত ক'ব লাগিব যদি আমি ষ্টক মাৰ্কেটৰ হয় দেন আমি অলপ বেলেগ ষ্টাইলত ক'ব লাগিব আৰু সবৰ কাৰণে বেলেগ বেলেগ এইটো মনত ৰাখিব সব কেইটাৰ কাৰণে বেলেগ বেলেগ ঠিক আছে এতিয়া নিফটি 50 ঠিক আছে নিফটি 50 কি থাকে যেনেকৈ মই ক'লো এক্সপাইরি ডেট থাকে সব কেটা ইনডেক্সৰ কি থাকে এটা এক্সপাইরি ডেট দিয়া হয় ওকে এক্সপাইরি ডেট মিন্স কি ইনডেক্সটো এটা দিনত স্টার্ট হয় এক্সপাইরি আছে তাৰ মানে স্টার্টতো হ'ব কবাৰ পৰা এটা দিনত স্টার্ট হয় আৰু এটা দিনত কি হৈ যায় সেইটো এক্সপায়াৰ হৈ যায় ঠিক আছে এটো এক্সপায়াৰ হৈ যায় ইনডেক্স এক্সপায়াৰ নহয় কেতিয়াও ইনডেক্সৰ কন্ট্রাক্ট এক্সপায়াৰ হৈ যায় ওকে এটা কন্ট্রাক্ট আমি পিছত যেখানে শিকি লম জাস্ট আমি এটা ইনডেক্সটো এক্সপায়াৰ কেতিয়া হয় আমি জাস্ট সেইখিনি বস্তু জানিব লাগিব মানে ইনডেক্সৰ এক্সপাইরি ডেবোৰ কি থাকে নিফটি 50 ঠিক আছে নিফটি 50 স্টার্টিং ডে জাস্ট এটা মই লিখি দিও আগতে নিফটি 50 স্টার্টিং ডে হৈ গল ফ্রাইডে আৰু তাৰ এক্সপাইরি ডে কেতিয়া হ'ব থার্সডে ঠিক আছে ফার্স্ট ডে ব্যাংক নিফটি থার্সডে স্টার্ট এক্সপায়ার কেতিয়া হ'ব ওয়েডনেসডে ওয়েডনেসডে ফিন নিফটি স্টার্ট ওয়েডনেসডে ওয়েডনেসডে আৰু
এক্সপায়াৰ কেতিয়া হয়? টিউজডে টিউজডে। মঙ্গলবার সানসেক্সৰ ষ্টাৰ্টিং ডে হৈ গ'ল কি? শুক্রবার মানডে মানডে, মানডে টু ফ্ৰাইডে। মিড কেপৰ ষ্টাৰ্টিং ডে? মিড কেপৰ ষ্টাৰ্টিং ডে? টিউজডে টিউজডে টু মানডে মানডে। অকে, তো এইটো তোমালোকে জাষ্ট লিখি থৈ দিয়া, পিছত গম পাবা সেইবোৰ কিহৰ এক্সপায়াৰী হয়। জাষ্ট এইটো মনত ৰাখিবা, দাদা নিফটি 50 ফ্ৰাইডে টু থাৰ্ছডে, বেংক নিফটি থাৰ্ছডে টু ৱেডনেছডে, ফিন নিফটি ৱেডনেছডে টু টিউজডে, সেনসেক্স মানডে টু ফ্ৰাইডে, মিড কেপ নিফটি টিউজডে টু মানডে। তো আমাৰ এতিয়া কেনেকুৱাকে আমি হিচাপ কৰিব লাগিব, নিফটি 50 বুলি ক'লে আমি সানডে মানডে টিউজডে বুলি ক'ব নোৱাৰো। নিফটি 50 বুলি ক'লে আমি কি ক'ব লাগিব, ফ্ৰাইডে মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে। বেংক নিফটি বুলি ক'লে আমি কি ক'ব লাগিব, থাৰ্ছডে ফ্ৰাইডে মানডে টিউজডে ৱেডনেছডে। আমি এনেকুৱাকে বাৰবোৰ কি কৰিব লাগিব, মুখস্থ কৰিব লাগিব। অকে, তো এইখিনি বস্তু লিখি লোৱা। একেটা এইটো ষ্টাৰ্টিং ডে আৰু এইটো এক্সপায়াৰী ডে। লিখা, 2 মিনিট টাইম দি দাদা আছো, লিখি দাদা লোৱা। দাদা বেংকেক্সটো কোৱা। হয় নে ইনডেক্স? বেংকেক্সটো ইণ্ডেক্সৰ সেইটো এক্সপায়াৰী থাকে ন? ইনডেক্স বেংকেক্স ইনডেক্সে হয়। ইনডেক্সে ইনডেক্স হয়। না বেংকেক্সটো বাট বেংক এক্সত এতিয়া নাযাবা, কিয় নাযাবা পিছত জনাই দিম দিয়া। Hello. Hello. অনিৰ্বাণ দা, আপুনি চাউণ্ড টাউন শুনা পাই আছে নে নাই? অনিৰ্বাণ দা শুনা পাইছে? Hello. বেংকেক্সটো হ'ল টিউজডে টু মানডে। অকে, মই শুনি আছো, ঠিক আছে। ঠিক আছে অনিৰ্বাণ দা, কিবা বুজি নাপালে ক'ব। বাট মোৰ ভইচটো শুনা নাযায়, কিয় বা শুনা নাযায়? মে বি আপোনাৰ মাইকৰ চাগে কিবা প্ৰব্লেম আছে। চ' গাইজ, এইটো লিখা হ'ল, এইখিনি বস্তু লিখা হ'ল। কাৰ লিখা হোৱা নাই? মই ডিলিট কৰি আছো। হৈ গ'ল, হৈ গ'ল। হৈ গ'ল। অকে, তো এতিয়া ট্ৰী আকৌ এবাৰ ষ্টাৰ্ট হ'ব। এতিয়া ট্ৰী আকৌ এবাৰ ষ্টাৰ্ট হ'ব। অকে, তো ইনডেক্স কি হয় আমি গম পাই গলো। তাৰমানে আমি বুজি পালো। এতিয়া এতিয়া ট্ৰেডিং, ইনডেক্সত মনত ৰাখিবা অলৱেজ ট্ৰেডিং হয়, কিন্তু তাতে ইনভেষ্টমেণ্ট নহয়। এই বস্তুটো সদায় মনত ৰাখিবা। ইনডেক্সত আমি অনলি ট্ৰেডিং কৰিব পাৰো। ইনডেক্সটো বনোৱাই হৈছে ট্ৰেডিঙৰ কাৰণে, ঠিক আছে? ইনডেক্সত আমি অলৱেজ ট্ৰেডিং কৰিব পাৰো।
এই যে 4টা ষ্টাইলৰ ট্ৰেডিং শিকাইছো, স্কেলপিং, তাৰপিছত ইন্ট্ৰাডে, BTST, সুইং, সেই ট্ৰেডিংবোৰ আমি কি কৰিব পাৰো, ইণ্ডেক্সত কৰিব পাৰো। ঠিক আছে, ইয়াতে আমি ইনভেষ্টমেন্ট কৰিব নোৱাৰো, বিকজ এই যে ইণ্ডেক্সটো আছে, ইণ্ডেক্সৰ যে এটা ভ্যালু আছে, এইটো টকা নহয়, কিন্তু এইটো মনত ৰাখিবা দেই। ইণ্ডেক্সৰ যোনটো এইটো পইণ্ট বুলি কয়, ঠিক আছে, পইণ্ট বা ভ্যালু ক'ব পাৰা, এইটো কোনো ধৰণৰ টকা নহয়। এনেকুৱা নহয় যে ইণ্ডেক্স কিমান চলি আছে, যদি মই সুধো যে বেংক নিফটি ইণ্ডেক্স বৰ্তমান কিমান চলি আছে, তোমালোকে এইটো নকবা কেতিয়াও যে 47,687 ৰুপিজ চলি আছে, নহয়। এইটো ৰুপিজ নহয়, এইটো এটা ভ্যালু হয়, এটা পইণ্ট হয় জাষ্ট। এইটো কোনো ধৰণৰ ৰুপিজ নহয়। এনেকুৱা নহয় যে তুমি যদি এতিয়া 47,687 ৰুপিজ দিয়া, দেন তুমি বেংক নিফটি কিনিব পাৰিবা, নহয়, কিনিব নোৱাৰা। এইটো কি হয়, নন ট্ৰেডেবল হয়। ইয়াতে তুমি কি কৰিব নোৱাৰা, ইয়াতে তুমি বাই সেল কৰিব নোৱাৰা, ইণ্ডেক্স কৰিব নোৱাৰা। ঠিক আছে, এইখিনি বস্তু ক্লিয়াৰ গাইজ চবৰে? বিকজ এইটো এটা গ্ৰুপ হয়, অকে, ইয়াতে আমি অনলি ট্ৰেডিং কৰিব পাৰো। অকে, এতিয়া তোমালোকৰ মাজত ডেৰিভেটিভছ বুলি কি বুজি পাইছা? ডেৰিভেটিভছ মানে কি ক'ব পাৰিবা কোনোবাই? ডেৰিভেটিভছ কি? মেবি তোমালোকে শুনা পাইছা ডেৰিভেটিভছ ট্ৰেডিং, অকে। নাই শুনা বেটা জ্যোতিৰ্ময়, মই। জ্যোতিৰ্ময়, ড্ৰ কৰি নাথাকিবা, বহুত প্ৰব্লেম হয় ড্ৰ কৰিলে। ডেৰিভেটিভছ, এতিয়া ডেৰিভেটিভছ কি কয়, মই তোমালোকক এটা জাষ্ট সৰু এটা উদাহৰণ দিওঁ। চলো, মিল্ক মানে গাখীৰ। গাখীৰৰ পৰা কি কি বনে কোৱাচোন অলপ, চবে অলপ নিজৰ নিজৰ মূল্যৱান সময় ওলাই কেনে অলপ জ্ঞান দিয়া মোক। গাখীৰৰ পৰা কি দৈ, কি বনাব পাৰি? গাখীৰ, দৈ, গাখীৰৰ পৰা গাখীৰ বনাই দিবা? দৈ, পনীৰ, দই, পনির, ঘি, ঘি, মাখন, ছানা, মিঠাই, চকলেট, মিঠাই, মিঠাই, লচ্ছি। লস্সি, হয় না? আহ চাহ, ৰাইট, সেইটোও হয়, চাহ বনাব পাৰি, বঢ়িয়া। অসমৰ মানুহক যদি আমি চাহ বুলি নকওঁ কেনেকে হ'ব? চাহ মেইন। চাহটোৱে মেইন। তো গাখীৰৰ পৰা আমি কি কৰিব পাৰি, এইবোৰ বস্তু বনাব পাৰি। তো তোমালোকে যিমান কেইটা বস্তু কৈছা, সেইটো কি জানানে? সেইটো হৈ গ'ল গাখীৰৰ ডেৰিভেটিভছ, মানে গাখীৰৰ পৰা সেইবোৰ বস্তু বনে। ঠিক আছে, দেন ইণ্ডেক্সৰ পৰা কি বনে? ঠিক আছে, ইণ্ডেক্সৰ কন্ট্রাক্ট, ডেৰিভেটিভছ কি হয় ক'ব পাৰিবা কোনোবাই? ইণ্ডেক্সৰ ডেৰিভেটিভছ কি হয়? ইন্ডেক্সৰ পৰা কন্ট্রাক্ট বনে। ইণ্ডেক্সৰ পৰা কন্ট্ৰেক্ট বনে, আচ্ছা। আৰু কোনোবা কিবা আইডিয়া? এতিয়া যোনে যোনে ষ্টক মাৰ্কেট গম নাপায় তো সিহঁতক মই সোধা নাই। যেকেইটা মানুহে অলপ চলপ জানে, অলপ চলপ ট্ৰেডিং কৰে, সিহঁতে অলপ কোৱাচোন, ইণ্ডেক্সৰ পৰা কি আহে, কি বস্তু ওলাই আহে ইণ্ডেক্সৰ পৰা ফাৰ্ষ্ট? ইণ্ডেক্সৰ পৰা দাদা মাৰ্কেটৰ মুভমেন্ট গম পায়। অলপ ৰবাচোন। শুনি পাই আছা নে তোমালোকে? শুনা পাইছানে? শুনা পাইছো, আপুনি পাইছে নে শুনা? সমদা আপোনাৰ আৱাজটো অহা নাই। এতিয়া শুনা পাইছা? পাইছো, কিন্তু দেখা পোৱা নাই আপোনাক। নাই, একো মোক অহা নাই, দেখা স্ক্ৰীন নাপাবা আছে। বাৰু। স্ক্ৰীনটো আহিছে নে নাই?
আহিছে এতিয়া আহিছে। আহিছে লাইন গ'ল লাইন গুচি গৈছে। ওকে দেন এতিয়া শুনা পাই আছা না? আৰু এবাৰ সুধি লৈছো, শুনা পাইছা না? ক্লিয়াৰ? পাই আছো পাই আছো ওকে ঠিক আছে। তো এতিয়া কথা হৈ গ'ল যে ইণ্ডেক্সৰ পৰা দুটা বস্তু ওলাই আহে। ওকে, আৰু সেই দুটা বস্তুক আমি কি বুলি কওঁ জানানে? সেই দুটা বস্তুক আমি কওঁ, এই দুটা বস্তু ওলাই আহে, এই দুটা বস্তুক আমি কি বুলি কওঁ জানানে? কৈ আছো, তোমালোকে শুনা পাইছা, বহুত বাৰ শুনা পাইছা, বাট তোমালোকে নাজানা। ইয়ে দেখি পালা কি লিখিছো? হেল্ল', হেল্ল' দেখিছো শুনিছো ফিউচাৰ আৰু অপচন ইণ্ডেক্সৰ পৰা দুটা বস্তু ওলাই আহে, ঠিক আছে? এটা হৈ গ'ল, এটা কোৱা হয় ফিউচাৰ আৰু এটা কোৱা হয় অপচন। ওকে, এটা হৈ গ'ল ফিউচাৰ, এটা হৈ গ'ল অপচন। এই দুটা বস্তু ইণ্ডেক্সৰ পৰা ওলাই আহে, ঠিক আছে? তো এই দুটা কি হৈ গ'ল? এই দুটা হৈ গ'ল ইণ্ডেক্সৰ কি? ডেৰিভেটিভস, ঠিক আছে? ইণ্ডেক্সৰ ডেৰিভেটিভস। তাৰ পিছত অপচনৰ পৰা কি ওলাই আহে গম পোৱা নে? অপচনৰ পৰা আৰু দুটা বস্তু ওলাই আহে। ক'ব পাৰিবা কি বস্তু দুটা? কল আৰু পুট এতিয়া ক'ব পাৰিবা? কল Yes, আৰু পুট yes. অপচনৰ পৰা ওলাই আহে দুটা বস্তু, এটা কোৱা হয় কল, এটা কোৱা হয় কল, আৰু এটা কোৱা হয় পুট, ঠিক আছে? ইণ্ডেক্সৰ পৰা দুটা বস্তু ওলাই আহে, দুটা বস্তুক আমি কি বুলি কওঁ? ফিউচাৰ এণ্ড অপচন। আৰু অপচনৰ পৰা দুটা বস্তু ওলাই আহে, এই দুটাক আমি কওঁ কল এণ্ড পুট, ঠিক আছে? এইকেইটা কি হৈ গ'ল? এটা এটাৰ ডেৰিভেটিভস হয়। আমি যেতিয়া কওঁ ডেৰিভেটিভস ট্ৰেডিং কৰো আমি, দ্যাট মিনছ কি আমি ইণ্ডেক্সত আমি কি কৰি গ'লো? অপচন বা ফিউচাৰত আমি কি কৰি আছো? আমি ট্ৰেডিং কৰি আছো। ওকে, যিহেতু আমি অপচন ট্ৰেডিং শিকিম, তো অপচন ট্ৰেডিঙৰ বিষয়ত আমি কৈ আছো। এতিয়া কল কি হয় এণ্ড পুট কি হয়? কল মিনছ কলক আৰু এটা নামেদি কি কৰা হয়? বনোৱা হয়, যাক আমি কওঁ CE। কি বুলি কওঁ আমি? CE। আৰু পুটক কি কোৱা হয়? PE। এটা হৈ গ'ল কল ইউৰোপিয়ান, এটা হৈ গ'ল পুট ইউৰোপিয়ান। কল ইউৰোপিয়ান এণ্ড পুট ইউৰোপিয়ান, ঠিক আছে? CE এণ্ড PE বুলি আমি কি কওঁ? অপচনৰ ডেৰিভেটিভ দুটাক কওঁ। এতিয়া CE মানে কি? CE মানে কি? CE আমি কি কৰো? এই দুটা বস্তু আমি কি কৰো? বাই কৰো, বাই, ঠিক আছে? ফিউচাৰৰ পৰা F, অপচনৰ পৰা O, যোনটোক আমি কি বুলি কওঁ? F&O ট্ৰেডিং বুলি কওঁ। F&O ট্ৰেডিং মানে ফিউচাৰ এণ্ড অপচন ট্ৰেডিং, ঠিক আছে? এইটো এটা নাম নহয়, F&O মিনছ এটা নাম নহয়, কিন্তু এইটো মনত ৰাখিবা। ফিউচাৰ এণ্ড অপচন, ফিউচাৰ বেলেগ বস্তু, অপচন বেলেগ বস্তু। অপচন কি হয়? অপচনত কি হয়? অপচনটো কি বস্তু হয় সেইটো পিছত গম পাবা, কাৰণ সেইটো বুজাবৰ কাৰণে এটা পুৰা ক্লাছ লাগি যাব, ঠিক আছে? অলপ কমপ্লিকেটেড হয়, তো সেইটো কাইলে বুজাম, আজি নুবুজাও সেইটো, আজি সেইটোত নোসোমাও। তো জাষ্ট এটা মনত ৰাখিবা, অপচনৰ পৰাই দুটা বস্তু ওলাই আহিছে, কল এণ্ড পুট। কল মানে কি হয়? যেতিয়া ইণ্ডেক্সৰ ভেলু আমি কল এণ্ড পুট আমি কি কৰো? বাই কৰিব লাগে, ঠিক আছে? এতিয়া অপচন ট্ৰেডিং আৰু ইনভেষ্টমেন্টৰ মাজত না এটা ডিফাৰেন্স আছে, ঠিক আছে? এটা ডিফাৰেন্স কি আছে জানানে? ইনভেষ্টমেন্ট মানে কি?
তুমি যদি 100 টকাত এটা বস্তু বাই কৰিছা, 100 টকা যদি এটা শ্বেয়াৰৰ প্ৰাইচ 100 টকা আছে, ঠিক আছে, দেন তুমি প্ৰফিট কৰিব কাৰণে, ইয়াতে প্ৰফিট কৰিব কাৰণে যদি 100 টকাত তুমি বাই কৰিছা, দেন সেইটো যদি 100 টকাতকে বেছি যায়, এইটো 101 টকাই হওক, 100 টকা 50 পইচা হওক, 100 টকা 1 পইচা হওক, 110 টকা হওক, 120 টকা, মুঠ কথা 100 টকাৰ যদি ওপৰত যায় তাৰ সেই শ্বেয়াৰৰ প্ৰাইচটো, তেতিয়াহে তোমাৰ প্ৰফিট হ'ব, আৰু নহলে লছ হ'ব। ঠিক আছে, এইটো হৈ গ'ল ইনভেষ্টমেন্টৰ কথা। অকে, সেইটো হৈ গ'ল ইনভেষ্টমেন্ট। আৰু অপশ্যন ট্ৰেডিঙত কি হয় গম পোৱা নে? অপশ্যন ট্ৰেডিঙত না, যদি তুমি এই ষ্টকৰ প্ৰাইচটো যদি ধৰি লোৱা 100 টকা আছে, 100 টকা থাকিলে সেই প্ৰাইচটো যদি ওপৰত যায়, দেন অলছ তোমাৰ প্ৰফিট হ'ব, আৰু যদি এই প্ৰাইচটো তলত আহে তথাপিও তোমাৰ প্ৰফিট হ'ব, তথাপিও তুমি প্ৰফিট কৰিব পাৰিবা, ওপৰত গ'লেও প্ৰফিট কৰিব পাৰিবা, তলত গ'লেও প্ৰফিট কৰিব পাৰিবা। 100 টকাৰ পৰা যদি 99 আহি যায় বা 90 টকা গুচি যায়, তথাপিও তুমি প্ৰফিট কৰিব পাৰিবা। অপশ্যনত কি আছে, সেইটো এটা এডভান্টেজ আছে। আৰু যদি সেই ষ্টকৰ প্ৰাইচ 100 টকাত তুমি বাই কৰিছা, সেইটো যদি 110 টকাও গুচি যায়, তথাপিও তুমি প্ৰফিট কৰিব পাৰিবা। মানে ওপৰত গ'লেও প্ৰফিট, তলত গ'লেও প্ৰফিট। বুজি পালা? এই দুটাৰ মাজত সেইটো এটা ডিফাৰেন্স আছে। বাট এটা কথা কি, অপশ্যনৰ কি থাকে আৰু এটা ডিফাৰেন্স, অপশ্যনৰ এক্সপাইৰী থাকে। মানে যোনটো অপশ্যনৰ কন্ট্ৰেক্ট জন্ম লৈছে সি মৰিব, আৰু ষ্টকৰ কোনো ধৰণৰ এক্সপাইৰী নাথাকে, ইনভেষ্টমেন্টৰ কোনো ধৰণৰ এক্সপাইৰী নাথাকে। ইনভেষ্টমেন্ট পাৰপজত যদি তুমি পইচা ইনভেষ্ট কৰিছা, দেন তুমি সেইটো তুমি জিন্দা থাকালৈ, মানে কোম্পানী ডুবি যাব নালাগে খালি, বাকী তুমি যতে যোৱা তুমি যিমান দিন ইচ্ছা ইমান দিন থৈ দিয়া, কোনো কথা নাই, সেইটো তোমাৰ থাকি যাব। বাট যেতিয়া তুমি অপশ্যন ট্ৰেডিং কৰিবা, তাৰ এটা কি থাকিব, সেই কন্ট্ৰেক্টটোৰ, অপশ্যন ট্ৰেডিং কন্ট্ৰেক্টত হয়, আমি এইটো কাইলে ভালকে বুজি পাম কন্ট্ৰেক্ট কি হয়, অপশ্যন কি হয়। জাষ্ট শুনি থৈ দিয়া, অপশ্যন ট্ৰেডিঙৰ কি থাকে আৰু এটা, যে তাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে। ঠিক আছে, এটা সময়ত গৈ কেনে সেইটো প্ৰাইচটো কি হৈ যায়, জিৰ' হৈ যায়। ঠিক আছে, তো এতিয়া কল আৰু পুট আমি কেতিয়া ব্যৱহাৰ কৰো, কেতিয়া আমি ইউজ কৰো? যেতিয়া আমি অপশ্যন ট্ৰেডিং কৰো, তেতিয়া কল আৰু পুট দুটা অপশ্যন থাকে। তুমি জাষ্ট কি কৰিব লাগিব, তুমি জাষ্ট প্ৰিডিক্ট কৰিব লাগিব। প্ৰিডিক্ট মিনছ কি, তুমি কেলকুলেশ্যন, মই প্ৰিডিকশ্যন বুলি নকওঁ, বিকজ এইটো কোনো ধৰণৰ গেম নহয়। ঠিক আছে, এইটো কোনো ধৰণৰ গেম শিকোৱা নাই মই যে এইটো প্ৰিডিকশ্যন বুলি ক'ম, জাষ্ট তোমালোক বুজাবৰ কাৰণে সেই ৱৰ্ডটো ইউজ কৰিছো। একচুৱেলি এইটো হৈ গ'ল এনালাইজ। তুমি এনালাইজ কৰি কেনে তুমি এইটো জাষ্ট আগতে ক্লিয়াৰ হ'ব লাগিব যে প্ৰাইচটো, যদি ষ্টকৰ প্ৰাইচটো 100 টকা আছে, দেন এতিয়া প্ৰাইচটো ওপৰৰ পিনে যাব নে তলৰ পিনে যাব? প্ৰফিট দুটা পিনেই আছে, বাট ইমান ইজিওতো নহয় যে প্ৰফিট দুও পিনে কৰিবা তুমি, দুও পিনে প্ৰফিট হ'ব। কিছুমান কামটো তুমি নিজেও কৰিব লাগিব, আৰু সেই কামটো হৈ গ'ল তুমি প্ৰিডিকশ্যন কৰিব লাগিব, এনালাইজ কৰি কেনে তুমি কেলকুলেশ্যন লগাব লাগিব যে 100 টকাৰ পৰা সি এতিয়া ওপৰত যাব নে তলত যাব। যদি ওপৰত যায়, দেন তুমি সেই ষ্টকৰ অপশ্যনত তুমি কি কৰিব লাগিব, কল বাই কৰিব লাগিব। যদি ওপৰত যায়, যদি প্ৰাইচ আপ হয়, যদি প্ৰাইচ আপ হয়, দেন কল বাই কৰিব লাগে, দেন কল বাই কৰিলে প্ৰফিট। আৰু যদি তুমি এনেকুৱা কিবা এটা হিচাপ লগাইছা, বা এনেকুৱাকে প্ৰিডিকশ্যন কৰিছা, বা এনেকুৱাকে কেলকুলেশ্যন কৰিছা, ঠিক আছে, এনালাইজ কৰিছা, যে তুমি ভাবিছা যে 100 টকাৰ পৰা এইটো কি হ'ব, ডাউন আহিব, প্ৰাইচ ডাউন আহিব, দেন তুমি কি বাই কৰিব লাগিব, দেন তুমি বাই কৰিব লাগিব পুট, দেন তুমি পুট বাই কৰিব লাগিব। গাইজ ক্লিয়াৰ হৈছে এইখিনি জেগালৈকে? এইখিনিলৈকে ক্লিয়াৰ? কাৰোবাৰ কিবা ডাউট আছে এইখিনিলৈকে? কিবা ডাউট গাইজ? নতুন মানুহ কেইটা, পুৰণা মানুহ কেইটা গমেই পাই বাৰু। দাদা কোৱা।
আপোনাৰ অপশনটো আকৌ এবাৰ বুজাই দিব নেকি মানে ভালকে কেচ কৰিব পৰা নাই অপশন কি নাম তোমাৰ? সেই কল বাইটো আৰু পিট বাইটো সৌভিক অকে সৌভিক, ইয়াতে মই অপশন কি হয় মই বুজুৱাই নাই এতিয়ালৈকে, সেইটোতো কাইলে বুজাম অপশন কি হয়। জাষ্ট মই এইটো কৈছো ইণ্ডেক্সৰ পৰা দুটা বস্তু জন্ম লয়, এটা হৈ গ'ল ফিউচাৰ, এটা হৈ গ'ল অপশন, যাক আমি ডেৰিভেটিভছ বুলি কওঁ। আৰু ফিউচাৰটো মই নিশিকাও বিকজ ফিউচাৰৰ মোৰ ইমান আইডিয়া নাই, ঠিক আছে, মই অপশনেই শিকাও। অপশনৰ পৰা কি হয় দুটা বস্তু ওলাই আহে, অপশনৰ ডেৰিভেটিভ যোনটো কোৱা হয় কল এণ্ড পুট, কল এণ্ড পুট, আৰু শৰ্ট ফৰ্মত কোৱা হয় চি, কলক কোৱা হয় চিই এণ্ড পুটক কোৱা হয় পিই, ঠিক আছে। এতিয়া ইনভেষ্টমেণ্ট, যেতিয়া আমি ইনভেষ্টমেণ্ট কৰো, ইনভেষ্টমেণ্টৰ টাইমত আমাৰ কি হয়, আমি যেতিয়া যোনটো এমাউণ্টত পইচা লগাইছো তাৰ পৰা এমাউণ্টটো যদি বাঢ়ি যায়, ধৰি লোৱা এইটো 100 টকাটো এটা শ্বেয়াৰৰ নাম ধৰি লৈছো মই, শ্বেয়াৰটোৰ নাম হৈ গ'ল টাটা, চলো টাটা বুলি লিখি দিলো, ঠিক আছে। টাটা কোম্পানীৰ এটা শ্বেয়াৰ, তাৰ দাম হৈ গ'ল 100 টকা, আৰু তুমি ইয়াতে ইনভেষ্ট কৰিবা, দেন তাতে এটাই কি আছে, সেই ইনভেষ্ট কৰাৰ এটাই ৱে আছে যে তুমি 100 টকাত বাই কৰি দিয়া, পইচা 100 টকা দিয়া, এটা শ্বেয়াৰ কিনা, আৰু প্ৰফিট তোমাৰ তেতিয়াহে হ'ব যেতিয়া 100 টকাৰ পৰা সেই প্ৰাইচটো আপ হ'ব, মানে বাঢ়ি যাব, তেতিয়া তোমাৰ প্ৰফিট হ'ব, যিমান বাঢ়িব ইমান প্ৰফিট তোমাৰ, যিমান কমিব ইমান লছ তোমাৰ, ঠিক আছে। এইটো হৈ গ'ল ইনভেষ্টমেণ্ট। আৰু যেতিয়া আমি অপশন ট্ৰেডিঙত আহো, অপশনত যেতিয়া আমি ট্ৰেড কৰো, বিকজ অপশনত ইনভেষ্ট কৰিব নোৱাৰি, অপশনত যেতিয়া আমি ট্ৰেড কৰো তেতিয়া তুমি কি কৰিব পাৰা, যদি টাটাৰ তুমি অপশনত ট্ৰেড কৰা, দেন তুমি কি কৰিব পাৰা, তুমি এইটো কৰিব পাৰা যে 100 টকা যদি তাৰ প্ৰাইচ চলি আছে, দেন সি ওপৰত গ'লেও প্ৰাইচটো আপ হলেও তুমি প্ৰফিট পাবা, প্ৰাইচটো ডাউন হলেও তুমি প্ৰফিট পাবা, বাট এটাই কণ্ডিশ্যন, তুমি জাষ্ট প্ৰিডিক্টটো ৰাইট কৰিব লাগিব যে প্ৰাইচটো আপ হ'ব নে ডাউন হ'ব। এতিয়া ধৰা তুমি ভাবিছা যে প্ৰাইচ আপ হ'ব, 100ৰ পৰা 110 টকালৈ যাব, তেতিয়া তুমি কি কৰিব লাগিব, তুমি কল বাই কৰিব লাগিব, এই কন্ট্ৰেক্টটো বাই কৰিব লাগিব, কল কন্ট্ৰেক্টটো বাই কৰিব লাগিব, মানে চি, টাটা মটৰছৰ মানে টাটা কোম্পানীৰ তুমি চিই বাই কৰিব লাগিব 100 টকা। যেতিয়া তুমি চিই বাই কৰিবা তেতিয়া গৈ কেনে তোমাৰ প্ৰফিট হ'ব। তুমি যদি পিই বাই কৰা মানে পুট বাই কৰি লোৱা, দেন লছ হৈ যাব, বিকজ তোমাৰ প্ৰিডিকশ্যন ৰং আছিলে। কল মানে মাৰ্কেট ওপৰৰ পিনে যোৱা, পুট মানে মাৰ্কেট তলৰ পিনে আহা, মানে মাৰ্কেট যদি তলৰ পিনে আহে দেন তুমি পুট বাই কৰিব লাগিব, মাৰ্কেট যদি ওপৰৰ পিনে যায় দেন তুমি কল বাই কৰিব লাগিব। ক্লিয়াৰ হৈছে এইখিনিলৈকে? ক্লিয়াৰ ক্লিয়াৰ দাদা হৈ গ'ল অকে, সৌভিক ক্লিয়াৰ হৈছে তোমাৰ? ক্লিয়াৰ হৈ গ'ল ছাৰ। হৈ গ'ল ছাৰ হৈ গ'ল না, ঠিক আছে। এটা প্ৰশ্ন আছিলে চবত, কোৱা। এই যোনটো 100 টকা বুলি ক'লে এইটো মানে হাইপথেটিকেলি কৈ আছো, এইটো মানে এটা শ্বেয়াৰৰ প্ৰাইচ আপুনি কৈ আছে ন? এটা শ্বেয়াৰৰ প্ৰাইচ কৈ আছো, জাষ্ট এইটো মানে মই এটা কোম্পানীৰ শ্বেয়াৰ একচুৱেলি এনেকুৱাকে, বাঢ়িব বা কমিব? য়েছ, এইটো জাষ্ট এটা এক্সাম্পল, এটা সৰু এক্সাম্পল দিছো মই, একচুৱেলি বস্তুটো এনেকুৱা নহয়। একচুৱেলি অপশ্যনত যেনেকুৱা মই কৈছো না কাইলে শিকাম যোনটো, যে অপশ্যন কাক কোৱা হয় আৰু তাৰ ভিতৰত কন্ট্ৰেক্ট বুলি বস্তুটো কি হয়। যেতিয়া আমি কন্ট্ৰেক্টত আহিম তেতিয়া এই বস্তুটো কি, কনচেপ্টটো কি হ'ব একেবাৰে ক্লিয়াৰ হ'ব। এইটো জাষ্ট জানিব কাৰণে যে আমি অপশ্যন ট্ৰেডিঙত কল কেতিয়া বাই কৰিব লাগে আৰু পুট কেতিয়া বাই কৰিব লাগে, কল মানে কি, পুট মানে কি, ঠিক আছে। এইটোৰ কাৰণে জাষ্ট এটা এক্সাম্পল দি কেনে বুজাইছো মই, যে টাটা মটৰছৰ যদি 100 টকা এটা প্ৰাইচ চলি আছে, তো অপশ্যন ট্ৰেডিঙত এনেকুৱা আমাৰ তাতে এডভান্টেজ আছে যে আমি কি কৰিব পাৰো, আমি দুয়োপিনে পইচা আৰ্ন কৰিব পাৰো। টাটা মটৰছৰ প্ৰাইচ ডাউন হলেও আমি আৰ্ন কৰিব পাৰিম, টাটা মটৰছৰ প্ৰাইচ আপ হলেও আমি আৰ্ন কৰিব পাৰিম। অপশ্যন ট্ৰেডাৰৰ এইটো এটা এডভান্টেজ থাকে, জাষ্ট তুমি প্ৰিডিকশ্যনটো ৰাইট কৰিব লাগিব যে আপ হ'ব তো কেতিয়া আপ হ'ব। এনেকুৱা হ'ব নালাগে যে টাটা মটৰছ আপ যাব ভাবি কেনে তুমি কল বাই কৰিছা আৰু টাটা মটৰছ তেতিয়া ডাউন আহি গৈছে, যদি ডাউন আহি যায় দেন তুমি লছ কৰি গলা, দেন তোমাৰ লছ হৈ যাব, মানে তোমাৰ প্ৰিডিকশ্যন ৰাইট হোৱা নাই। ক্লিয়াৰ?
হেল্ল' ক্লিয়াৰ তাস্কিৰ হৈছে স্যাৰ ক্লিয়াৰ হৈছে নে? ক্লিয়াৰ হৈছে এটা কিন্তু চিলি কুৱেশ্যন এটা আছে হা কোৱা। কুৱেশ্যনটো কি এই টাটা মটৰ এক্সাম্পলটো আমি লৈ পেলাই যদি কথা পাতো উম, যদি কোম্পানীটো যদি আজিৰ ডেটত 100 টকাৰ পৰা আজিৰ দিনটো শেষ হোৱালৈকে যদি 90 টকালৈ গুচি গ'ল আৰু মোৰ যদি প্ৰেডিকশ্যনটো মই পুট বাই কৰিছিলো পইচাটো কেনেকে মানে মানে কোম্পানীটো লছত গৈছে পইচাটো কেনেকে পায় মানে অপশ্যন ট্ৰেডিঙত সেইটো পইচা কোম্পানীয়ে দিয়া নাই, সেইটো ট্ৰেডিং। এইটো জাষ্ট এটা টাটা মটৰ্ছ বুলি এটা জাষ্ট মই এটা উদাহৰণে দিছো, ঠিক আছে? এক্সাম্পল টাটা মটৰ্ছ নহয়, সেইটোতো হ'ব ইণ্ডেক্সত। আৰু ইণ্ডেক্সত কি হয়, ইণ্ডেক্সটো যেনেকে আমি সট্টা বজাৰ বুলি যে কওঁ, ঠিক আছে? ইয়াতে কি হয়, বহুত কেইটা ট্ৰেডাৰে পইচা লগায়, এটা গেম টাইপৰ হয়। একচুৱেলি গেম নহয়, মই জাষ্ট বুজাবৰ কাৰণে কৈ আছো বস্তুটো, বিকজ মই ৱৰ্ড বিচাৰি পোৱা নাই। এইটো জাষ্ট এটা গেম টাইপৰ হয় যে কি হ'ব পাৰে, সেইটো পইচাটো কোম্পানীয়ে কেতিয়াও নিদিয়ে। এনেকুৱা নহয় যে কোম্পানী ডাউনৰ পৰা আহি আছে তো কোম্পানীয়ে দি আছে পইচাটো, কোম্পানীয়ে দিয়া নাই। এইটো কি হ'ব, যেনেকুৱাকে ধৰি লোৱা তাস্কিৰ তুমি আৰু মই, ঠিক আছে, আমি দুজনে কি কৰিছো, এটা গেমত আছো, অকে? এটা গেমত আছো, অকে? এটা গেম এনেকুৱা যে টাটা মটৰ্ছ কি হ'ব, টাটা মটৰ্ছ আপ যাব নে ডাউন হ'ব, দুটাৰ পৰা যিকোনো এটা হ'ব। এতিয়া যদি সি মুভমেন্ট কৰে দেন দুটাৰ পৰাতো যিকোনো এটা হ'বই লাগিব, হয় নে নাই? এতিয়া মই কি কৰিছো, মাৰ্কেটত 10 টকা দিছো, তুমিও মাৰ্কেটত 10 টকা দিছা, ঠিক আছে? 10 টকা 10 টকা মাৰ্কেটত লাগি গ'ল। এতিয়া মাৰ্কেটৰ তাতে কি আছে, তোমাৰ পইচা আৰু মোৰ পইচা মাৰ্কেটত আছে, এজ এ অপশ্যন ট্ৰেডিং আছে। এই পইচাটো কিন্তু টাটা মটৰ্ছ কোম্পানীত ইনভেষ্ট হোৱা নাই, এই পইচাটো টাটা মটৰ্ছ কোম্পানীত ইনভেষ্ট হোৱাই নাই, এইটো তুমি ইনভেষ্টমেন্ট পাৰপজত দিয়াই নাই, ঠিক আছে? তুমি জাষ্ট এটা গেম খেলি আছা যে টাটা মটৰ্ছটো কি হ'ব, আপ যাব নে ডাউন হ'ব। তুমি আৰু মই আছো, দুজনৰে পইচা লাগি গৈছে 10 টকা 10 টকাকে। এতিয়া কোনোবাই জিকিব, কোনোবাই হাৰিব, হয় নে নাই? এতিয়া কি হ'ব, তুমি পইচা কেনেকে আৰ্ণ কৰিবা? মই বোলে ক'লো টাটা মটৰ্ছ ডাউন আহিব, তো ডাউন যদি আহে মই কি কৰিলো, পুট বাই কৰি ললো। তুমি ক'লা টাটা মটৰ্ছ আপ যাব, তুমি কল বাই কৰি ললা। পইচা দুজনে লাগিছে 10 টকা 10 টকা, আৰু টাটা মটৰ্ছ আপ হৈ গ'ল, ঠিক আছে? তো হাৰিল কোন? মই হাৰিলো, মোৰ পইচাটো তোমাৰ তাতে আহি গ'ল। তো কোম্পানীয়ে পইচা দিয়াই নাই, কোম্পানী আপ Okay. এণ্ড ডাউন। এতিয়া ইয়াতে গেমটো এইটোৱে হয় যে তুমি প্ৰিডিকশ্যন কৰা যে কোম্পানী কি হ'ব পাৰে, কোম্পানীৰ ইয়াতে কোনো ধৰণৰ হাত নাই। বুজিছো ক্লিয়াৰ? কিবা ডাউট? ক্লিয়াৰ হৈছে ক্লিয়াৰ হৈছে? অকে। এনেকুৱা চিলি কুৱেশ্যন থাকিলেও সুধিবা, কাৰণ সেইবোৰ বস্তু তোমাক বহুতখিনি কি কৰিব, ক্লিয়াৰ কৰি দিব ভিতৰৰ পৰা, ঠিক আছে? এইটো কুৱেশ্যনটো বহুত, যেনেকুৱাকে তুমি কুৱেশ্যনটো কৰিছা, বহুত লজিকেল কুৱেশ্যন হয়। এইটো কুৱেশ্যন ইয়াতে কোনেও কৰা নাই, যে টাটা মটৰ্ছ বুলি যে কৈ আছো, টাটা মটৰ্ছ ডাউন আহি আছে, তুমি পইচা কেনেকে আৰ্ণ কৰিবা? কুৱেশ্যনটো ভাল লাগিছে মোক, এনেকুৱা কুৱেশ্যন কিন্তু আজিলৈকে কোনেও কৰা নাই। তো কুৱেশ্যন গাইজ তোমালোকে কৰিব লাগিব, যিমানলৈকে পাৰিম। যোনটো চাম যে য়েছ লজিকেল কুৱেশ্যন অবভিয়াছলি আনচাৰ কৰা হ'ব, অকে? তো সেইটোৱে, টাটা মটৰ্ছে ইয়াতে টাটা মটৰ্ছে পইচা নিদিয়ে, ইয়াতে পইচা যাব যোন হাৰিছে তাৰ পকেটৰ পৰা পইচা কাৰোবাৰ তাতে গুচি যাব, যোন জিকিছে তাৰ তাতে। বাট এটা বস্তু মই কৈ দিওঁ, মই বাৰে বাৰে গেম বুলি উদাহৰণটো দি আছো, ডেট মিনছ এইটো গেম নহয়। তোমালোকে কেতিয়াও, এতিয়াও মই কৈ আছো, কেতিয়াও এইটো গেম বুলি নলবাই। জাষ্ট এইটো এক্সাম্পল দিবৰ কাৰণে মই এই ৱৰ্ডটো ইউজ কৰি আছো। একচুৱেলি এইটো গেম নহয়, এইটো এটা বিজনেছ হয়। এটা কথা সুধিব লাগিছিল দাদা। একদম কোৱা। আমি যে ট্ৰেড কৰিম, ধৰক টাটাটোৰ ওপৰত ট্ৰেড কৰিলো, কোম্পানীৰ কিবা মানে ফাইদা হয় নেকি? একো ফাইদা নহয় কোম্পানীৰ এইটো। এইটো কোম্পানীৰ লগত কোনো লিংকে নাই, ফাৰ্ষ্ট অফ অল। আচ্ছা। কোম্পানীত তেতিয়া লিংক হ'ব, কোম্পানী যেতিয়া লিংক হ'ব যেতিয়া তুমি ইনভেষ্ট কৰিবা। আৰু যেতিয়া তুমি অপশ্যনত গুচি গলা, ঠিক আছে, যেতিয়া তুমি অপশ্যনত গুচি গলা, তেতিয়া কোম্পানীত কি নহ'ব, তাতে কোনো ধৰণৰ কোম্পানীৰ ইয়াতে হাত নাথাকে, ঠিক আছে? যাতে কোম্পানীৰ কোনো ধৰণৰ হাত নাথাকে, অকে?
অ'কে। তো ক্লিয়াৰ হ'ল গাইজ এইখিনিলৈকে? কাৰোবাৰ এইখিনিলৈকে কিবা কোৱেশ্চন আছে কাৰোবাৰ? অ'কে, কাৰো কোৱেশ্চন নাই। তো মানি লৈছো মই যে চবে এইখিনিলৈকে পুৰা বুজি পাই গৈছে। আৰু এটা ৰিকুৱেষ্ট কৰিম তোমালোকে না, আজিৰ যোনটো ভিডিঅ' হ'ব মই আজিয়ে আপলোড কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? আজিৰ ভিডিঅ'টো না আৰু এবাৰ দুবাৰ এবাৰ চাই ল'বা, চাই কেনে নোট ডাউন কৰি ল'বা, পুৰা নিজৰ নিজৰ বহীত নোট ডাউন কৰি ল'বা, কাৰণ আজিৰ টপিকটো অলপ ট্ৰিকি আছিলে। লাষ্ট দুদিনৰ টপিকতকে লাষ্ট দুদিনৰ টপিক বহুত ইজি আছিলে, আৰু লাহে লাহেকে আৰু ট্ৰিকি হৈ গৈ থাকিব, ঠিক আছে? তো তোমালোকে Okay. আকৌ এবাৰ কি কৰিবা, এই টপিকটোৰ ওপৰত ভালকে চাবা, ভালকে হে কৰিবা, আৰু যদি কিবা বুজি নোপোৱা দেন মোক কাইলৈ জনাবা। তো কাইলৈৰ টপিক হ'ব আমাৰ অপশ্যন ট্ৰেডিং। অপশ্যন ট্ৰেডিংটো হয় কি, তাৰ ভিতৰত একচুৱেলি কন্ট্ৰেক্ট কি থাকে, ঠিক আছে? সেইটো কাইলৈৰ টপিক হ'ব। অ'কে গাইজ? সমদা হেল্ল' সমদা নীৰজ বৰা কিবা কৈ আছিলা নেকি? হয় আপোনাৰ এটা কুৱেশ্যন, মানে ধৰক আমাৰ নিচিনা মানে বহুত মানে এতিয়ালৈ শিকি আছে হা, মানে পিছত আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব নেকি যে সি ট্ৰেডিং কৰিব পাৰিব মই নোৱাৰিম, তেনেকুৱা আহিব নেকি পিছলৈ এনেকুৱা অপশ্যন? হা 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 মানে ধৰক আজিৰ দিনত আমাৰ নিচিনা মানে বহুতে ট্ৰেডিং শিকি আছে, হাজাৰ হাজাৰ মানুহে। ধৰক আপোনাৰ এক বছৰৰ পিছত কিবা এটা আপোনাৰ ৰুল আহিব নেকি, ধৰক সি ট্ৰেডিং কৰিব পাৰিব মই নোৱাৰিম, এনেকুৱা কিবা এটা? এনেকুৱাতো একো ৰুল নাহে, তোমাৰ পইচা আছে তুমি ট্ৰেডিং কৰিব পাৰিবা, পইচা নাই তুমি এনেও ট্ৰেডিং কৰিব নোৱাৰিবা, এনেকুৱা একো ৰুল নাহে। আৰু ফিউচাৰৰ কথা ক'ব নোৱাৰি, হ'বও পাৰে এনেকুৱা থাকিও যাব পাৰে, এটা বয়স এটা দি দিব পাৰে, বয়সটো এতিয়াও আছে, 18 বছৰৰ ওপৰতে ট্ৰেডিং কৰে মানুহে, বাট কোনোবাই সৰু সৰু ল'ৰাকেইটা কি কৰে, তাৰ মা দেউতাৰ একাউণ্ট লৈ কিনে ট্ৰেডিং কৰা কৰি দিয়ে, ঠিক আছে? মোৰ হিচাপততো এনেকুৱা আহিব নালাগে, বাট একো বস্তুৰে গেৰেণ্টি নাই, ঠিক আছে? এইটো গেৰেণ্টি দিব নোৱাৰি কি হয় নহয়, সেইটো পিছৰ কথা। অ'কে, বাকী কিবা এইটো ৰিলেটেড কাৰোবাৰ কিবা কোৱেশ্চন যদি থাকে দেন সুধিব পাৰা, নহ'লে আজি ক্লাছটো ইয়াতে সমাপ্ত কৰোঁ। কাইলৈৰ টপিক হ'ব আমাৰ অপশ্যন এণ্ড কন্ট্ৰেক্ট, অপশ্যনৰ কন্ট্ৰেক্টবোৰৰ ওপৰত। চলো ঠিক আছে দেন, কাৰো কোনো ধৰণৰ কোৱেশ্চন নাই। তো সেইখিনিয়ে ৰিকুৱেষ্ট থাকিলে, ৰিকুৱেষ্টটো মনত ৰাখিবা যে এই ভিডিঅ'টো মই আপলোড কৰিবলৈ চেষ্টা কৰি আছো, আজি ৰাতিৰ ভিতৰতে গ্ৰুপত দিবলৈ চেষ্টা কৰি আছো। Hello? তোমালোকে Mike, তোমালোকে কি কৰিবা, তোমালোকে সেই ভিডিঅ'টো পাৰিলে আৰু এবাৰ দুবাৰ চাই ল'বা, অলপ টাইম দিবা। যোনে টাইম দিব সি ভাল ট্ৰেডাৰ বনিব পাৰিব, যোনে টাইম নিদিয়ে তাকতো ভগৱানে বচাব ট্ৰেডিঙৰ পৰা। কি হৈছে অলপ মাথাটো খাৰাপ নেকি? বুজি নাপাওঁ, চবৰ এনে কিন্তু চবে মিউট থাকে। মোৰ এটা একচুৱেলি প্ৰশ্ন এটা আছিলে। হুম, প্ৰশ্নটো আপুনি আজি ক্লাছৰ ষ্টাৰ্টিঙতে কৈছিলে কি আপুনি কোনো ষ্টক ৰেকমেণ্ড কৰিব নোৱাৰে, হুম। যিহেতু আপুনি সেবি ৰেজিষ্টাৰ্ড কনচালটেণ্ট বা তেনেকুৱা নহয়। কিন্তু মই ইন জেনেৰেল সুধি আছো, এতিয়া মানে কি হৈছে, এতিয়া গো ডিজিটৰ IPO ওলাইছে হা, হুম, এই ইঞ্চুৰেঞ্চ কোম্পানী এটা যে, আৰু চ' তাৰ হুম, হুম, 17 হুম, তাৰিখলৈকে লাষ্ট ডেট আছে। এতিয়া হুম, আমি মানে এজ এ লেমেন সেই হুম। IPO টো কিনিব লাগে নে নালাগে, কোম্পানীটো প্ৰফিটেবল হ'ব পাৰে নে নোৱাৰে, সেইটো কাৰণে কেনেকুৱা ধৰণৰ এনালাইচিছ বা ৰিচাৰ্চ কৰিব লাগে? সেইটোৰ কাৰণে এটা IPO ওলোৱা টাইমত সেইটো যোনটো ৰিচাৰ্চ থাকে, এইটো আকৌ এটা বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন এটা, যে আমি IPO-টো কেনেকে, IPO-ত এটা ইনভেষ্ট কৰাৰ টাইমত আমি না বহুত বস্তু চাব লাগে, আৰু চবকেইটা বস্তু হয়তো এইটো নিউজৰ পৰা বহুত দিনৰ পৰা ট্ৰেক কৰিব লাগে বস্তুটো, নেটতে চাব লাগিব। তাৰ কাৰণে আমি চাবৰ কাৰণে আৰু বেলেগ কোনো উপায় নাই, তাৰ কোনো চাৰ্ট নাই, ঠিক আছে? আমি নেটত ডাইৰেক্ট চাৰ্চ কৰি কেনে আমি চাব লাগিব কোম্পানীটো কি হয়, কোনে এষ্টাব্লিছ কৰিছে, তাৰ মানে চেনেল পাৰ্টনাৰ কোন কোন আছে, মানে ইনভেষ্টৰ কোন কোন আছে, অ'কে? তাৰ ভিজন কি হ'ব পাৰে সেইটো আমি নিজে আইডিয়া লগাব লাগিব, তাৰ ভিজন কি হ'ব পাৰে, অ'কে? IPO মানে কি, এতিয়া মই কওঁ IPO মানে কি, যে আজি মোৰ এটা কোম্পানী আছে, মই ৰেজিষ্টাৰ কৰাই দিলো। এতিয়া কোম্পানীটো ৰেজিষ্টাৰ কৰাৰ আগতে ডেটাবোৰ, সেই কোম্পানীৰ যোনটো ডেটা আছে,
মই প্ৰফিটত আছো নে নাই, মোৰ কোম্পানীৰ প্ৰডাক্ট কি হয়, অকে, মোৰ কোম্পানীৰ ইনভেষ্টাৰ কোন হয়, মোৰ কোম্পানীৰ ওপৰত কি নিউজ চলি আছে, মই কিমান টকা ধাৰ লৈ বহি আছো, মই কেতিয়াবা বেংক কাৰাপ্ট হৈছো নে নাই, তো সেইবোৰ তুমি ক'ত পাবা? ইউটিউবত পাই যাবা, সার্চ মাৰা ইউটিউবত পাবা, নহলে তুমি গুগলত সার্চ মাৰা, গুগলে ক'ব তোমাক। আৰু বেছি, আৰু নহলে ইয়াতকৈ বেছি যদি তুমি জানা, দেন তুমি কি কৰিব, তোমাৰ ডাঙৰ ডাঙৰ হাত থাকিব লাগিব, ঠিক আছে না, কোম্পানীৰ ভিতৰৰ মানুহৰ লগত হাত থাকিব লাগিব, অকে, তেতিয়া তুমি ইনফৰমেশ্যন গোটাব পাৰিবা। আদাৰৱাইজ আৰু কোনো ৰাস্তা নাই। সেইকাৰণে IPO এটাত পটককে এন্ট্ৰি কৰিব নালাগে, কাৰণ তুমি নাজানাই, আৰু তাৰ সোর্স, ঠিক আছে, তাৰ সোর্সটো বহুত কম আছে, তুমি কেনেকে তাৰ ৰিপৰ্ট ওলাবা। বাট যেতিয়া IPO হোৱাৰ পিছত, IPO এটা হৈ গ'ল, হৈ যোৱাৰ পিছত তাৰ ফুল ৰিপৰ্ট কি হৈ যায়, তাৰ ফুল ৰিপৰ্ট না আমাৰ এই চাৰ্টৰ ওচৰত আহি যায়। তাৰ পিছত মোৰ হিচাপত তাৰ পিছত আমি এন্ট্ৰি ল'ব লাগে। আৰু এটা IPOত এন্ট্ৰি আমাৰ নিচিনা মানুহতো ল'বই নালাগে, ঠিক আছে। এতিয়া গো ডিজিটৰ তুমি যোনটো কথা কৈছা, তাৰ কাৰণে বহুত আগৰ পৰা, এতিয়া IPO ষ্টাৰ্ট হৈছে, তুমি এতিয়া নহয়, তুমি এটলিষ্ট এইখিনি জানিব লাগিব যে গো ডিজিট যেতিয়া ভাবিছিলে যে মই IPOত যাম, IPO এতিয়ালৈকে ৰেজিষ্টাৰ হোৱাই নাই, ঠিক আছে, যেতিয়া ভাবিছিলে তেতিয়াৰ পৰা তুমি ৰিচাৰ্চ কৰা আৰম্ভ কৰিব লাগিছিলে। তেতিয়াৰ পৰা তুমি নিউজ পেপাৰ, ঠিক আছে, তাৰপিছত তুমি তাৰ ভিতৰৰ আৰ্টিকেল, তাৰ ভিতৰত তুমি নিউজ কি থাকে তাৰ ওপৰৰ নিউজ, অকে, তাৰপিছত তুমি তাৰ পিছফালে লাগি থাকিব লাগিব, কোম্পানীটোৰ পুৰা ডিটেইলছ তথ্য তুমি সেই কৰিবৰ কাৰণে। মেইন কি, তাৰ বেলেন্স শ্বীট, তাৰ কিমান কোম্পানীৰ প্ৰডাক্ট কি হয়, কোম্পানী কি দি আছে, কি সার্ভিস দি আছে কোম্পানীয়ে, কোম্পানী প্ৰফিটেবল হয় না নাই, প্ৰফিটেবল হয় না নাই কেনেকৈ গম পাবা, কোম্পানীৰ লোন আছে না নাই, যদি বহুত বেছি লোন আছে, দেন সেই হ'ব, কি বুলি কয়, প্ৰব্লেম আছে, ইমান লোন কিয় আছে তাৰ। আৰু যদি লোন আছে, দেন তাৰ বিনিময়ে তাৰ এছেটছ আছে না নাই, বস্তু আছে না নাই, যদি কোম্পানীৰ যদি 100 টকা লোন আছে, তাৰ বিনিময়ে 200 টকা বস্তু আছে না নাই। যদি কিবা কাৰণত কোম্পানীৰ ডুবু অৱস্থা হৈ যায়, দেন কি হ'ব, প্ৰথম বেংকে আহি কেনে তাৰ ওপৰত এটেক কৰিব। তো বেংকক দিব পৰাকে তাৰ পইচা আছে না নাই, পইচা নাথাকিলেও তাৰ এনেকুৱা বস্তু আছে না নাই। আৰু যদি দেখা পাও যে তাৰ লাইবিলিটি আছে 200 টকা আৰু বস্তু আছে 100 টকা, তাৰ মানে কি কোম্পানী গ্ৰো কৰা নাই, হয় না নাই? তোমাৰ যদি স্যালারি 1 লাখ টকা আৰু তোমাৰ লোন যদি 2 লাখ টকা চলি আছে, তাৰমানে তুমি কেতিয়াও গ্ৰো কৰিব পাৰিবা জানো? কেতিয়াও কৰিব নোৱাৰা। তো সেইবোৰ বস্তু আমি আগৰ পৰা ট্ৰেক কৰি আহি থাকিব লাগিব। ইয়াৰ পিছত গৈ কেনে আমি IPOত নিবেশ কৰিব লাগে, আৰু আদাৰৱাইজ আমি কৰিব নালাগে, ঠিক আছে। আদাৰৱাইজ আমি ৱেইট কৰিব ঠিক আছে। লাগে, মাৰ্কেটত ৰেজিষ্টাৰ হৈ গ'ল, ট্ৰেডিং ষ্টাৰ্ট হৈ গ'ল, তাৰপিছত তাৰ ডেটা আমাৰ তাতে আহি পায়, তেতিয়া আমি সেই ডেটাবোৰ আৰু বিচাৰি ফুৰিব নালাগে, আমি ইজিলি আমি পাই যাওঁ, এপতে পাই যাওঁ, প্ৰফিট কিমান কৰি আছে, কি কৰা নাই, ঠিক আছে না। অলপ খালি গুগলত সার্চ কৰিলে হ'ল, প্ৰডাক্ট কি, অমুক কি তমুক কি, এইবোৰ সার্চ কৰি কেনে, আৰু মেইনটো চাৰ্ট, এতিয়া দুদিন পিছত তোমালোকে চাৰ্ট এনালাইসিস শিকিবা, ঠিক আছে, এতিয়া আমি এডভান্স লেভেলত লাহে লাহেকে সোমাম, চাৰ্ট এনালাইসিস শিকিবা, আৰু চাৰ্ট এনালাইসিস শিকিলে তোমালোকে যিকোনো কোম্পানীৰ যিকোনো ষ্টক তোমালোকে গম পাই যাবা যে আমি কোনটো জায়গাত আমি বাই কৰিব লাগে আৰু কোনটো জায়গাত ৰখি থাকিব লাগে, আমি কেতিয়া বাই কৰিব লাগে, ঠিক আছে, সেইখিনি বস্তু তোমালোকৰ এটা আইডিয়া আহিব, অকে। এটা লাষ্ট কুৱেশ্যন এটা চোৱা, এনেকে আমাৰ এতিয়া 17 তাৰিখে যোনটো এলটমেন্ট হ'ব গো ডিজিটৰ, তো মানে 18 তাৰিখৰ পৰা গো ডিজিটৰ ষ্টকছ বিলাক ট্ৰেডিঙৰ কাৰণে ওপেন হৈ যাব নেকি, ইণ্ডেক্সত আহি যাব নেকি, কোনোবা এটা ইণ্ডেক্সত? 18 তাৰিখৰ পৰা নহয়, 18 তাৰিখে যেতিয়া এইটো ৰিলিজ হৈ যাব, ঠিক আছে, হয় মানে ৰিলিজ হৈছে, অকে, এতিয়া হয় মানুহে কিনিব, মানুহে হয়। এপ্লাই, যিমান কেইটা মানুহে এপ্লাই কৰিছে, মানে এপ্লাই কৰাৰ ডেটটো তুমি কৈ আছা চাগে 17 তাৰিখৰ পৰা, নহয়, 17 তাৰিখে লাষ্ট ডেট আৰু এপ্লাই কৰা। সেইটোৱে এপ্লাই কৰা লাষ্ট ডেট, আৰু তাৰপিছত ৰিজাল্ট হয় ওলাব, ৰিজাল্ট হয় ওলোৱাৰ পিছত চবে বাই কৰি ললে, হয় না নাই, চবে বাই কৰি হয়। ললে, মাৰ্কেটত ষ্টক নাই, এতিয়া মাৰ্কেটত যদি উম, ষ্টক নাই, ট্ৰেড কোনে কৰিব, বাই কৰাৰ exactly. পিছত যেতিয়া চেল হ'ব, মাৰ্কেটত ষ্টক আকৌ ৰিলিজ হৈ যাব, এভেইলেবল হৈ যাব, তাৰ পিছত এইটো বস্তু চাৰ্টত আহি যাব চাৰ্টত অট'মেটিকেলি, আহিব। ঠিক আছে, ঠিক আছে, ঠিক আছে, অ'কে। অকে। আৰু কাৰোবাৰ কিবা কুৱেশ্যন?
চলো ঠিক আছে দেন, তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছো, আকৌ লগ পাম কাইলে, আৰু কাইলে টপিক হ'ব অপশ্যন ট্ৰেডিং এণ্ড অপশ্যন কন্ট্ৰেক্টৰ ওপৰত। চলো বাই, গুড নাইট, ঠিক আকৌ আছে কাইলে গুড লগ নাইট পাম। স্যার Bye. Bye. Good night. Take care. Good night.